সমগ্ৰ দেশৰ বিভিন্ন জিলা সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ আমগুৰি নামতি শ্ৰী শ্ৰী থোৰামুখ গজলা সত্ৰ নামতি দুলীয়া গাঁৱতো ত্ৰিনয়ন সংস্কৃতিৰ বিকাশ কেন্দ্ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস। পুৱাই পতাকা উত্তোলন কৰে শ্ৰীযুত ভুৱন খঙিয়াই, বৃক্ষৰোপণ কৰে শ্ৰীযুত দেৱেন বৰাদেৱে, বন্তি প্ৰজ্বলন কৰে গজলা সত্ৰ সত্ৰাধিকাৰ কোষেশ্বৰ মহন্তদেৱে। অনুষ্ঠিত হয় সত্ৰীয়া নৃত্যৰ লগতে বহুকেইটা বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানটোত বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে নামতি বঙালী গাঁৱৰ গাঁও প্ৰধান বাবুল হাজৰিকা, খৰঙী খনিকৰ গাঁও প্ৰধান প্ৰমোদ গগৈ, পুৰণি লোণপুৰীয়া গাঁও প্ৰধান মনোজ বৰাৰ লগতে উপস্থিত থাকে বহুকেইজন গণ্যমান্য ব্যক্তি।